নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। প্ৰশাসনৰ হাতত আহি গৈছে এতিয়া এক আচৰিত চশমা, যিখন চশমাৰ পৰা বাচি নাযাব আপুনি, যিখন চশমা পৰিধান কৰাৰ পাছত অপৰাধী হাৰি নাযাব। বৰ এক আচৰিত চশমা আহি গ'ল এতিয়া আৰক্ষীৰ হাতত। গতিকে বন্ধু-বান্ধৱীসকল, সেই চশমাখননো কেনেকুৱা কি হয় সেই সম্পৰ্কে আজি আপোনালোকক জনাম। বৰ আচৰিত চশমা এখন এতিয়া পৰিধান কৰিবলৈ লাগিছে আৰক্ষীয়ে, যিখন চশমা পৰিধান কৰাৰ পাছত এজনো অপৰাধী হাৰি নাযাব। হাজাৰ হাজাৰ মানুহৰ ভিৰৰ মাজতো অপৰাধীক ছেকেণ্ডত ধৰি পেলাব এতিয়া প্ৰশাসনে। মুঠৰ ওপৰত বিৰাটেই এটা জানিবলগীয়া ইনফৰমেশ্যন ওলাই পৰিছে সকলোৰে কাৰণে। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। মই শ্ৰীমান গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ খবৰটোৰ ফালে। খবৰলৈ পৰিছে দিল্লীৰ আৰক্ষীৰ চকুত দেখিবলৈ পোৱা গৈছে এক আচৰিত ধৰণৰ চশমা। এনে নৰ্মেলি যিবিলাক চশমা পৰিধান কৰে আৰক্ষীয়ে, তেনেধৰণৰ চশমা নহয়, এক আচৰিত চশমা পৰিধান কৰা দেখা গৈছে দিল্লীৰ আৰক্ষীক। আৰু এই চশমাখন স্পেচিয়েলি গণতন্ত্ৰ দিৱসৰ কাৰণে বা ৰিপাব্লিক ডে'ৰ কাৰণে পৰিধান কৰা দেখিবলৈ পোৱা গৈছে। আগন্তুক আহি আছে ৰিপাব্লিক ডে', আৰু ৰিপাব্লিক ডে'ৰ উপলক্ষে দিল্লীৰ আৰক্ষীয়ে লাভ কৰিছে এক বিশেষ প্ৰকাৰৰ চশমা। আৰু এই চশমাখনে এতিয়া আমাৰ ভাৰতবৰ্ষত বা হাজাৰ হাজাৰ মানুহৰ ভিৰৰ মাজতো যদি কোনোবা অপৰাধী লুকাই থাকে, সেই অপৰাধীজনক আইডেণ্টিফাই কৰিব। সেয়াই নহয়, যদিহে কোনো লোক অপৰাধমূলক কামত আহে বা কিবা বেয়া কাম কৰিম বুলি আহে, তো তেওঁলোকক ধৰা পেলাব এই চশমাখনে, ৰিয়েল টাইমত ধৰা পেলাব। মানে চশমাখন পৰিধান কৰি আছোঁ, আপুনি সেইফালৰ পৰা আহি আছে, আপুনি ভাবিছে যে মই গৈ এতিয়া আমুকত এই কামটো কৰিম, একদম ধৰা পৰি যাব যে আপুনি বেয়া মনোভাৱেৰে আহিছে নেকি, আপুনি বেয়া প্ৰৱণতা বা অপৰাধমূলক কাম কৰিম বুলি আহিছে নেকি। ডাইৰেক্টলি মানে লগে লগে আপুনি আহি থকাৰ লগে লগে দেখি যাব আৰু তুৰন্তে আপোনাক ধৰি ল'ব। খবৰ লোৱা অনুসৰি এইবাৰ গণৰাজ্য দিৱসত দিল্লী আৰক্ষীয়ে পৰিধান কৰিব স্মাৰ্ট গ্লাছ। এআইৰে পৰিচালিত হ'ব এই স্মাৰ্ট গ্লাছখন আৰু চিনাক্ত কৰিব অপৰাধীক। ফেচিয়েল ৰিকগনিশ্যন প্ৰযুক্তি সমৃদ্ধ এই চশমাৰ যোগেদি মুখমণ্ডলৰ ৰেহ ৰূপ সলনি কৰিলেও হাৰি যাব নোৱাৰিব এতিয়া অপৰাধী। মানে যি চশমা আনিছে দিল্লীৰ প্ৰশাসনৰ কাৰণে, তো সেই চশমাযোৰে এতিয়া অপৰাধীক চিনাক্তকৰণ কৰিব। কোনো এজন অপৰাধী যদি আহি থাকে ভিৰৰ মাজতো, সেই অপৰাধীজনক এতিয়া চিনাক্ত কৰিব আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ সেই চশমাযোৰে। মানে যিযোৰ চশমা এতিয়া অনা হৈছে দিল্লীৰ প্ৰশাসনৰ কাৰণে, সেই চশমাযোৰত থাকিব AI অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স। ডাইৰেক্টলি সেই চশমাযোৰত কেমেৰা লাগি থাকিব আৰু সেই চশমাখনত লাগি থাকিব একোখনকৈ ডিছপ্লে। কোন আহিছে কোন নাই অহা সকলোবিলাক আৰক্ষীয়ে দেখা পাই থাকিব আৰু প্ৰত্যেকৰে ফেচ কাটিংবিলাক মানে সেই আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে এনালাইজ কৰি থাকিব। যদি কোনোবা এজন ডিফাৰেণ্ট টাইপৰ আইডেণ্টিফাই হয়, তেতিয়া সেই ব্যক্তিজনক লগে লগে ধৰিব। এতিয়া 1000জন মানুহে যেনিবা দুখ মনেৰে গৈ আছে, তাৰে ভিতৰত যদি এজন হাঁহি মনেৰে গৈ থাকে, সেই বস্তুটো আমাৰ চকুৰো ধৰা পৰে ন, যে ইমানখিনি মানুহ হাঁহি মনেৰে গৈ আছে, এই মানুহজন দুখ মনেৰে কিয় গৈছে। তো ঠিক তেনেকুৱা ধৰণৰ ঘটনা হ'ব। সেই আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে ঠিক তেনেকুৱাই কাম কৰিব যে হাজাৰজন মানুহ গৈ আছে, হাজাৰজন মানুহৰ মনত বা মুখত যিটো ধৰি লওক প্ৰতিফলিত হৈছে, তো কোনো এজন ব্যক্তিৰ মুখত যদি এটা পৃথক প্ৰতিফলিত হয়, তেতিয়া সেই ব্যক্তিজনক ধৰিব পাৰিব। কোনো এজন ব্যক্তিয়ে যেতিয়া অপৰাধ কৰিবলৈ গৈ আছে বা কিবা এটা অপৰাধ কৰি আহে, তেতিয়া তেখেতৰ মুখৰ এক্সপ্ৰেশ্যন বা তেখেতৰ ভাৱধাৰা অকণমান বেলেগ হয়, আৰু সেই বস্তুটোকে মানে ৰিকগনাইজ কৰিব এতিয়া সেই চশমাযোৰে। বা কোনো এজন ব্যক্তি যদি পূৰ্বতে অপৰাধী আছিলে, তেখেতে মানে তেখেতৰ ৰেহ ৰূপ সলনি কৰি পেলালে, কিন্তু সেই আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে সেই ব্যক্তিজনকো আইডেণ্টিফাই কৰি পেলাব বুলি জনাইছে, যাতে অপৰাধ কমাব পাৰে দিল্লীত। আৰু এই চশমাযোৰ ভাৰতৰ প্ৰত্যেক প্ৰশাসনৰ কাৰণেই আহি যাব, যাতে মানে আপোনাৰ অপৰাধ কমাব পাৰে। এতিয়া আমাৰ অসমত তেনেকুৱা ধৰণৰ ঘটনাবিলাক খুব কম হয়, যাৰ কাৰণে নেকি আমাৰ অসমত ইমান প্ৰিকশ্যন ল'ব লগা দৰকাৰ নাহে। প্ৰিকশ্যন নোলোৱা নহয়, কিন্তু ইমান দৰকাৰ নাহে, কাৰণ আমাৰ অসমত তেনেকুৱা অপৰাধমূলক ঘটনা নহয়। কিন্তু দিল্লী, মুম্বাই
এইবিলাক জেগাত খুব তেনেকুৱা অপৰাধবিলাক হৈ থাকে ৰিসেন্টলি হৈ গ'ল আপোনালোকে দেখা পালে গতিকে সেইবিলাকৰ কাৰণে সেই অপৰাধবিলাকৰ বা সেই ঘটনাবিলাকৰ পৰা সকলোকে বচাবৰ কাৰণে এই চশমা অনা হৈছে এতিয়া দিল্লীৰ প্ৰশাসনৰ বাবে ভাবক আপোনালোকে আৰ্টিফিচিয়েল ইন্টেলিজেন্স কিমান ডেভেলপ হৈ পৰিলে হা আগফালৰ পৰা কোন আহিছে তেখেতৰ মুখৰ এক্সপ্ৰেছন দেখি কৈ দিব পাৰিব যে এইজনে কিবা এটা অপৰাধ কৰিবলৈ গৈ আছে বা অপৰাধ কৰি আহিছে বা এইজন পূৰ্বতে অপৰাধী আছিল গতিকে ধৰা যাওক তো বৰ্তমান বিসকল দিল্লীৰ আৰক্ষীৰ কাৰণে এই চশমা অনা হৈছে তো এই মানে ব্যৱস্থাটোৱে মই ভাবো যথেষ্ট ভাল কৰিব কি ভাবে আপোনালোকে কমেন্ট সেকশনত জনাব তো আজিৰ ভিডিঅ'ত ইমানেই আছিল যদি ইনফৰমেশনটো ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খালি বিৰাম মাগিছো ধন্যবাদ জয় অসম